ছাত্ৰ-ছাত্ৰীসকল, ছন্দ সম্পৰ্কে মই তোমালোকক আগতে কেইবাবাৰো কৈছোঁ। আজি মই কেইটামান ছন্দৰ বিষয়ে তোমালোকক মনত পেলাই দিবলৈহে লৈছোঁ। প্ৰথমতে লৈছোঁ দুলৰী ছন্দ। দুলৰী ছন্দত দুটা চৰণ থাকে আৰু প্ৰতিটো চৰণত তিনিটাকৈ পৰ্ব থাকে। প্ৰথম চৰণৰ প্ৰথম পৰ্বত ৬টা অক্ষৰ আৰু দ্বিতীয় পৰ্বত ৬টা অক্ষৰ থাকে। তৃতীয় পৰ্বত ৮টা অক্ষৰ থাকে। মুঠতে ৬+৬+৮ ২০টা অক্ষৰ হ'ল। ঠিক তেনেকৈ দ্বিতীয় চৰণতো প্ৰথম পৰ্বত ৬টা অক্ষৰ, দ্বিতীয় পৰ্বত ৬টা অক্ষৰ আৰু তৃতীয় পৰ্বত ৮টা অক্ষৰ থাকে। মুঠতে ২০টা অক্ষৰ পালোঁ। গতিকে প্ৰথম চৰণ আৰু দ্বিতীয় চৰণ মিলি মুঠতে ৪০টা অক্ষৰ আমি দুলৰী ছন্দত পাওঁ। এতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ। পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান। এইটো হৈছে প্ৰথম চৰণ। এতিয়া প্ৰথম চৰণৰ প্ৰথম পৰ্ব হৈছে পাছে ত্ৰিনয়ন। ইয়াত ৬টা অক্ষৰ আছে, তোমালোকে হিচাপ কৰি চাবা। দ্বিতীয় পৰ্ব হৈছে দিব্য উপবন, তাতো ৬টা অক্ষৰ আছে। কিন্তু তৃতীয় পৰ্ব দেখিলন্ত বিদ্যমান, ইয়াত ৮টা অক্ষৰ আছে। দেখিলন্ত বিদ্যমান ৮টা অক্ষৰ। গতিকে ৬+৬+৮ মুঠতে ২০টা অক্ষৰ পালোঁ। পিছৰ চৰণটো হৈছে ফল ফুল ভৰি। এইটো হৈছে প্ৰথম পৰ্ব। ইয়াত ৬টা অক্ষৰ। জকমক কৰি বা জকমক কৰি, ইয়াতো ৬টা অক্ষৰ। এইটো হৈছে দ্বিতীয় পৰ্ব। আৰু তৃতীয় পৰ্ব হৈছে আছে যত বৃক্ষ মান। ইয়াত ৮টা অক্ষৰ পালোঁ। আছে যত বৃক্ষ মান। গতিকে প্ৰথম চৰণৰ নিচিনাকৈ ৬+৬+৮ দ্বিতীয় চৰণতো আমি ২০টা অক্ষৰ পালোঁ। মুঠতে ২০-২০ ৪০টা অক্ষৰ আমি দুলৰী ছন্দত পাওঁ। আমি দুলৰী ছন্দৰ আৰু এটা উদাহৰণ ল'ব পাৰোঁ। অৱশ্যে তোমালোকে যিকোনো এটা উদাহৰণ দিলেই হ'ব। এই ঘোষাফাকি সঘনে আমি শুনিবলৈ পায়েই থাকোঁ। গতিকে লিখিবলৈ বোধ কৰোঁ সহজ হ'ব। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিউক হৰি লোৱা দাস কৰি পখিলো হেৰা শৰণ। ইয়াত দুটা চৰণ আছে। প্ৰথম চৰণটো হৈছে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ। এই প্ৰথম চৰণটোৰ প্ৰথম পৰ্ব হৈছে মই দুৰাচাৰ। ইয়াত ৬টা অক্ষৰ আছে। কেৱলে তোমাৰ দ্বিতীয় পৰ্ব। ইয়াতো ৬টা অক্ষৰ আছে। তৃতীয় পৰ্ব হৈছে অপৰাধী নাৰায়ণ। ইয়াত ৮টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণটো হৈছে ক্ষমিউক হৰি লোৱা দাস কৰি পখিলো হেৰা শৰণ। ইয়াত ৩টা পৰ্ব আছে। প্ৰথম পৰ্বটো হৈছে ক্ষমিউক হৰি, ইয়াত ৬টা অক্ষৰ। লোৱা দাস কৰি, ইয়াতো ৬টা অক্ষৰ। আৰু তৃতীয় পৰ্ব পখিলো হেৰা শৰণ, ইয়াত ৮টা অক্ষৰ আছে। গতিকে ৬+৬+৮ মুঠতে আমি ২০ মাত্ৰা পালোঁ। প্ৰথমটো চৰণতো ৬+৬+৮ মাত্ৰা, মুঠতে ২০ মাত্ৰা পালোঁ। আৰু দুয়োটা চৰণ মিলি মুঠতে ৪০ মাত্ৰা পালোঁ। গতিকে দুলৰী ছন্দত আমি মুঠতে দুটা চৰণত ৪০ মাত্ৰা পাম। এইবাৰ আহিছোঁ লেছাৰী ছন্দলৈ। লেছাৰী ছন্দতো দুটা চৰণ থাকে আৰু প্ৰতিটো চৰণত তিনিটাকৈ পৰ্ব থাকে। প্ৰতিটো চৰণৰ প্ৰথম পৰ্বত 10টা অক্ষৰ, দ্বিতীয় পৰ্বতো 10টা অক্ষৰ আৰু তৃতীয় পৰ্বত 14টা অক্ষৰ থাকে। মুঠতে 10+10+14, অৰ্থাৎ প্ৰথম চৰণত 34টা অক্ষৰ থাকে। ঠিক তেনেকৈ দ্বিতীয় চৰণতো প্ৰথম পৰ্বত 10টা, দ্বিতীয় পৰ্বত 10টা আৰু তৃতীয় পৰ্বত 14টা অক্ষৰ থাকে। অৰ্থাৎ প্ৰথম চৰণত যেনেকৈ আমি 10+10+14 অৰ্থাৎ 34টা অক্ষৰ পালোঁ, ঠিক তেনেকৈ দ্বিতীয় চৰণতো আমি 10+10+14 মুঠতে 34টা অক্ষৰ পালোঁ।
এতিয়া দুয়োটা চৰণ মিলি লেছাৰী ছন্দত মুঠতে অক্ষৰৰ সংখ্যা হ'বগৈ ৬৮টা। এতিয়া আমি এটা উদাহৰণ ল'ব পাৰোঁ। ব্ৰহ্মা আদি কৰি জীৱযত ৰাম 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 ৰাম, মায়া শয্যা মাজে আচয় ঘুমতি যায়, তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। ইয়াত দুটা চৰণ আছে। প্ৰথমটো চৰণ হৈছে ব্ৰহ্মা আদি কৰি জীৱযত ৰাম 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 ৰাম, মায়া শয্যা মাজে আচয় ঘুমতি যায়। ইয়াৰ প্ৰথম পৰ্বটো হৈছে ব্ৰহ্মা আদি কৰি জীৱযত। ইয়াত আমি 10টা অক্ষৰ পালোঁ। ৰাম 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 ৰাম, মুঠতে 5টা ৰাম। ইয়াত আমি 10টা অক্ষৰ পালোঁ। কিন্তু তৃতীয় পৰ্বত মায়া শয্যা মাজে আচয় ঘুমতি যায়, ইয়াত আমি 14টা অক্ষৰ পাম। মুঠতে 10 যোগ 10 যোগ 14, 34টা অক্ষৰ পালোঁ। ঠিক তেনেকৈ দ্বিতীয় চৰণটো হৈছে তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। এইটো হৈছে দ্বিতীয় চৰণ। ইয়াৰ প্ৰথম পৰ্বটো হৈছে তুমিহে চৈতন্য সনাতন। ইয়াত 10টা অক্ষৰ আছে। ৰাম 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 ৰাম, ইয়াত এই দ্বিতীয় পৰ্বটোত 10টা অক্ষৰ আছে। কিন্তু তৃতীয় পৰ্বত আমি অচেতন নিয়োক নাথ জগাই, ইয়াত 14টা অক্ষৰ আছে। গতিকে আমি দ্বিতীয় চৰণটোতো 10 যোগ 10 যোগ 14, মুঠতে 34টা অক্ষৰ পালোঁ। আৰু দুয়োটা চৰণ মিলি মুঠতে 68টা অক্ষৰ পালোঁ। এইটোৱেই হৈছে লেছাৰী ছন্দৰ উদাহৰণ। আমি লেছাৰী ছন্দৰ আন এটা উদাহৰণো ল'ব পাৰোঁ, যদিও তোমালোকে পৰীক্ষাত যিকোনো এটাহে উদাহৰণ দিবা। বলিনী গদতি যদুপতি, ৰাম 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 ৰাম, কিনো কৃপামুক কৰিলাহা নাৰায়ণ, দেৱৰ দুৰ্লভ অতিশয়, ৰাম 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 ৰাম, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। এইটো হৈছে লেছাৰী ছন্দৰ অন্য এটা উদাহৰণ। ইয়াত দুটা চৰণ আছে। প্ৰথমটো চৰণ হৈছে বলিনী গদতি যদুপতি, ৰাম 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 ৰাম, কিনো কৃপামুক কৰিলাহা নাৰায়ণ। ইয়াৰ প্ৰথম চৰণৰ প্ৰথম পৰ্বত 10টা অক্ষৰ আছে। বলিনী গদতি যদুপতি। দ্বিতীয় অক্ষৰ হৈছে ৰাম 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 ৰাম, ইয়াতো 10টা অক্ষৰ আছে। তৃতীয় পৰ্ব হৈছে কিনো কৃপামুক কৰিলাহা নাৰায়ণ, ইয়াত 14টা অক্ষৰ আছে। মুঠতে 10 যোগ 10 যোগ 14, 34টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণত দেৱৰো দুৰ্লভ অতিশয়, এইটো হৈছে প্ৰথম পৰ্ব। ইয়াত 10টা অক্ষৰ। ৰাম 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 ৰাম, ইয়াত 10টা অক্ষৰ। এইটো হৈছে দ্বিতীয় পৰ্ব। আৰু তৃতীয় পৰ্বটো হৈছে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। এইটো হৈছে তৃতীয় পৰ্ব। ইয়াত 14টা অক্ষৰ আছে। মুঠতে 10 যোগ 10 যোগ 14, 34টা অক্ষৰ পালোঁ। আৰু দুয়োটা চৰণ মিলি মুঠতে আমি লেছাৰী ছন্দত 68টা অক্ষৰ পাওঁ। এয়াই হৈছে লেছাৰী ছন্দ। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।